নমস্কাৰ আজিৰ ভিডিও আৰম্ভ কৰিব বিচাৰিছো যদি আপোনালোকে অসম চৰকাৰ যিকোনো ধৰণৰ চাকৰিৰ প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে খুবেই প্ৰয়োজনীয় জিওগ্ৰাফি ভূগোল ৰিলেটেড মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে দামোদৰ নদী বান্ধ ক'ত আছে এই অপচনত দিছে এ ভূটান বি পশ্চিম বংগ সি উৰিষ্যা ডি মেঘালয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে পশ্চিম বংগ গতিকে মনত ৰাখিব পশ্চিম বংগত দামোদৰ নদী বান্ধ আছে Next प्रश्न হৈছে question number 2 সুধিছে সম্পদ কেই প্ৰকাৰ অপচনত দিছে এ 2 প্ৰকাৰ বি 3 প্ৰকাৰ সি 4 প্ৰকাৰ আৰু ডি 6 প্ৰকাৰ এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কাৰেক্ট আনসাৰ হ'ব বি ইজ দা কাৰেক্ট আনসাৰ 3 প্ৰকাৰ গতিকে মনত ৰাখিব যে সম্পদ 3 প্ৰকাৰ নেক্সট অপচন হৈছে question number 3 অপচনত দিছে এ বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণী কোনটো বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণী কোনটো এই অপচনত দিছে এ বাঘ বি নলগাহৰি সি গড় ডি বৰটুকুলা এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে নলগাহৰি প্ৰশ্নটো নিশ্চয় ভাল লাগিছে নিশ্চয় আপুনি প্ৰশ্নটিক লাইক কৰিব লগতে চেনেলটিক সাবস্ক্ৰাইব কৰিব দৈনিক এনে ধৰণৰ সহজ প্ৰশ্ন আপোনাক লাভ কৰিব অতি কমন প্ৰশ্ন কৈ আছো আৰু প্ৰশ্নটো নিশ্চয় চাই যাব যদি শুদ্ধ উত্তৰ নিশ্চয় জানে কমেন্ট বক্সত কমেন্ট কৰি যাব আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে নিশ্চয় তলত জনাব নেক্সট অপচনলৈ আগবাঢ়ো নেক্সট অপচন হৈছে question number 4 WWF কোন সংস্থাৰ অন্তৰ্গত WWF কোন সংস্থাৰ অন্তৰ্গত অপচনত দিছে এ IUCN বি ইউনেস্কো সি NCERT ডি ISI এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া এ ইজ দা কাৰেক্ট আনসাৰ IUCN এইখিনি জনাই থব বিচাৰিছো WWF সম্পূৰ্ণ অৰ্থ যদিহে নাজানে এতিয়া মনত ৰাখিব WWF ৰ সম্পূৰ্ণ অৰ্থ হৈছে ওয়াৰ্ল্ড ওয়াইড ফাউণ্ড ফৰ নেচাৰেল আকৌ কৈছো WWF ৰ অৰ্থ হৈছে ওয়াৰ্ল্ড ওয়াইড ফাউণ্ড ফৰ নেচাৰেল মনত ৰাখিব নেক্সট অপচন হৈছে question number 5 সুধিছে পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ কোনখন অপচনত দিছে এ আটলান্টিক মহাসাগৰ বি ভাৰত মহাসাগৰ সি উত্তৰ মহাসাগৰ আৰু ডি দক্ষিণ মহাসাগৰ শুদ্ধ উত্তৰ যদি জানে কমেন্ট বক্স কমেন্ট কৰিব পাৰে ইতিমধ্যে আমি কমেন্ট বক্স খুলি ৰখা হৈছে এই অপচনৰ মনত ৰাখিব খুব ইম্পৰ্টেন্ট প্ৰশ্ন কৈ আছো একিটা একেলগে উত্তৰ লাভ কৰিব আপোনালোকে গতিকে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে দক্ষিণ মহাসাগৰ গতিকে মনত ৰাখিব দক্ষিণ মহাসাগৰ হৈছে পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰখনৰ নাম নেক্সট গুৰুত্বপূৰ্ণ ইম্পৰ্টেন্ট এইখিনি জনাই থব বিচাৰিছো ইম্পৰ্টেন্ট পইণ্ট হিচাপে পৃথিৱীৰ ভিতৰত দ্বিতীয় মহাসাগৰ হৈছে আটলান্টিক মহাসাগৰ মনত ৰাখিব পৃথিৱীৰ ভিতৰত দ্বিতীয় মহাসাগৰ হৈছে আটলান্টিক মহাসাগৰ ঠিক সেইদৰে পৃথিৱীৰ ভিতৰত তৃতীয় বা 3 নম্বৰ মহাসাগৰখন হৈছে কোনখন ভাৰত মহাসাগৰ মনত ৰাখিব আৰু ঠিক সেইদৰে বিশেষকৈ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাসাগৰ হৈছে উত্তৰ মহাসাগৰ নিশ্চয় একেলগে প্ৰশ্ন লাভ কৰিছে পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ কোনখন দক্ষিণ মহাসাগৰ আৰু ঠিক সেইদৰে আমি যদি চাওঁ পৃথিৱীৰ ভিতৰত দ্বিতীয় মহাসাগৰ কোনখন আটলান্টিক মহাসাগৰ পৃথিৱীৰ ভিতৰত তৃতীয় বৃহৎ মহাসাগৰ ভাৰত মহাসাগৰ আৰু পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ মহাসাগৰ কোনখন উত্তৰ মহাসাগৰ নিশ্চয় প্ৰশ্নখিনি বুজি পাইছে যদি বুজি পাইছে নিশ্চয় অন্তত লাইক এটা কৰিব খুব ইম্পৰ্টেন্ট কমন প্ৰশ্ন লৈ আহিছো কমেন্ট কৰিব কেনে পাইছে আৰু চেনেল নিশ্চয় সাবস্ক্ৰাইব কৰিব কাৰণ ইমানে খুব বসা ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিছো ভূগোল ৰিলেটেড মনত ৰাখিব নেক্সট অপচন হৈছে question number 6 6 নম্বৰ প্ৰশ্ন পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ নিশ্চয় দেখিছে এ কি দিছে এ ওচেনিয়া বি এছিয়া সি আফ্ৰিকা ডি দক্ষিণ মহাদেশ এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব হেয়া হ'ব বি ইজ দা কাৰেক্ট আনসাৰ এছিয়া মহাদেশত গতিকে মনত ৰাখিব এছিয়া মহাদেশত পৃথিৱীৰ পানীৰ মালভূমি আছে নেক্সট অপচন হৈছে question number 7 7 নম্বৰ প্ৰশ্ন সুধিছে ইউৰোপ মহাদেশত কিমানখন দেশ আছে অপচনত দিছে এ 14খন এ 14খন বি 51খন সি 44খন ডি 107খন গতিকে শুদ্ধ উত্তৰ যদি জানে কমেন্ট বক্স কমেন্ট কৰিব পাৰে এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ 44খন এইখিনিতে মনত ৰাখিব বিশেষকৈ আপোনালোকে নিশ্চয় প্ৰশ্ন দেখি আছে 51খন ক'ত আছে 51খন আছে আমাৰ এছিয়া মহাদেশত গতিকে মনত ৰাখিব 51খন দেশ ক'ত আছে এই 51খন দেশ আমাৰ আছে এছিয়া মহাদেশত 51খন দেশ এছিয়া মহাদেশত অৱস্থিত এইটো কথা মনত ৰাখিব নেক্সট অপচনলৈ আগবাঢ়ো নেক্সট অপচন হৈছে question number 8 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগৰ উচ্চতা কিমান পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগৰ উচ্চতা কিমান অপচনত দিছে এ 8848 মিটাৰ বি 8611 মিটাৰ সি
8448 মিটাৰ আৰু ডি 7851 মিটাৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এইখিনিতে মনত ৰাখিব পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগ প্ৰথম শৃংগ কি দ্বিতীয় শৃংগ কি সেইখিনি কথা জানিব লাগিব তেতিয়া এই প্ৰশ্নৰ উত্তৰ উলিয়াব পাৰিব পৃথিৱীৰ উচ্চতম শৃংগ ইতিমধ্যে আপোনালোকে গম পায় পৃথিৱীৰ ভিতৰত প্ৰথম উচ্চতম শৃংগ হৈছে এভাৰেষ্ট শৃংগ আৰু দ্বিতীয় উচ্চতম শৃংগ হৈছে K2 ইতিমধ্যে আপোনালোকে জানে গতিকে হেয়া হৈছে দ্বিতীয় শৃংগ ক'ত আছে কাৰুকাৰাম পৰ্বতমালাৰ অন্তৰ্গত গডউইন অষ্টিন বা মাউণ্ট K2 ইয়াৰ উচ্চতা কিমান ইয়াৰ উচ্চতা হৈছে বি ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে 8000 কিমান হ'ব 8611 মিটাৰ গতিকে মনত ৰাখিব পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগটোৰ নাম কি ইতিমধ্যে আমি পালো হেয়া হৈছে মাউণ্ট K2 বা অসমীয়াত ক'বলৈ গ'লে গডউইন অষ্টিন কোন পৰ্বতমালাৰ অন্তৰ্গত কাৰুকোৰাম পৰ্বতমালাৰ অন্তৰ্গত কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত ক্ষমা কৰিব কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত কি আছে গডউইন অষ্টিন আছে যাক কোৱা হয় চমুকৈ K2 কিমান মিটাৰ 8611 মিটাৰ হেতু কথা মনত ৰাখিব তাৰ পাছতে এভাৰেষ্ট শৃংগৰ কিমান এভাৰেষ্ট শৃংগৰ হাইট হৈছে কিমান ঠিক হেদৰে এভাৰেষ্ট শৃংগৰ হাইট হৈছে 8848 মিটাৰ নিশ্চয় আপুনি বুজি পাইছে নিশ্চয় ভিডিওটি লাইক কৰিব নেক্সট অপশ্যন হৈছে কোৱেশ্চন নম্বৰ 9 সুধিছে পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশ কোনখন পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশ কোনখন এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যনত দিছে এ কি দিছে অপশ্যনত এ ৰাছিয়া বি জাপান সি শ্ৰীলংকা ডি ভাৰত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব হেয়া হ'ব এ ইজ দা কাৰেক্ট এনসাৰ হেয়া হৈছে ৰাছিয়া গতিকে মনত ৰাখিব ৰাছিয়া হৈছে পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশখনৰ নাম নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 10 সুধিছে অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম কি অপশ্যনত দিছে এ ৰাভা বি বড়ো সি আহোম ডি মিচিং এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হ'ব ডি ইজ দা কাৰেক্ট এনসাৰ মিচিং গতিকে মনত ৰাখিব মিচিং হৈছে অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম আৰু ঠিক সেইদৰে প্ৰথম হৈছে অসমৰ প্ৰথম জনজাতিৰ নাম হৈছে বৃহৎ জনজাতি বড়ো মনত ৰাখিব নেক্সট অপশ্যন আগবাঢ়িছোঁ নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 11 সুধিছে এছিয়াৰ বৃহত্তম চাহ বাগিচা কোন ৰাজ্যত আছে অপশ্যনত দিছে এ বিহাৰ বি অসম সি উত্তৰ প্ৰদেশ ডি কেৰালা এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো হেয়া হ'ব বি ইজ দা কাৰেক্ট এনসাৰ অসম গতিকে মনত ৰাখিব অসমত এছিয়াৰ বৃহত্তম চাহ বাগিচা আছে গতিকে কোন জিলাত আছে হেয়া হৈছে বিশ্বনাথ জিলা আৰু বাগানখনৰ নাম হৈছে অৰ্থাৎ বা চাহ বাগিচাখনৰ নাম হৈছে মোহনবাৰী চাহ বাগিচা অতি ইম্পৰ্টেণ্ট কৈ আছোঁ এছিয়াৰ বৃহত্তম চাহ বাগিচা কোনখন সেইখন হৈছে বিশ্বনাথ জিলাৰ মোহনবাৰী চাহ বাগিচা কোন ৰাজ্যত আছে অসমত আছে মনত ৰাখিব যদি এই ভিডিঅ'টি ভাল পাইছে অন্ততঃ লাইক কৰিব ইমান সহজ আৰু ইম্পৰ্টেণ্ট কমন প্ৰশ্ন দি আছোঁ আপোনালোকৰ পৰীক্ষাৰ বাবে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ গতিকে অন্তিমটো প্ৰশ্ন শিতানত ভৰি দিছোঁ যদি শুদ্ধ উত্তৰ নিশ্চয় জানে কমেণ্ট কৰিব পাৰে আৰু আপোনালোকে 12টা প্ৰশ্নৰ উত্তৰ লাভ কৰিলে এই 12টা প্ৰশ্নৰ উত্তৰত আপুনি কিমান নম্বৰ শুদ্ধ কৰিলে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব নেক্সট অপশ্যনলৈ উত্তৰটো লগতে লাভ কৰিব ভিডিঅ'টো স্কিপ নকৰিব 12 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম কি বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম কি অপশ্যনত দিছে এ ইৰাণ বি ইটালী সি ব্ৰাজিল ডি জাপান গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি ইজ দা কাৰেক্ট এনসাৰ ব্ৰাজিল গতিকে মনত ৰাখিব ব্ৰাজিল হৈছে বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম গতিকে আপোনালোকে যদিহে শুদ্ধ উত্তৰ জানে নিশ্চয় কথাখিনি বুজি পালে আৰু এইখিনিয়ে জনাব বিচাৰিছোঁ গতিকে বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম ইতিমধ্যে আপুনি ব্ৰাজিল বুলি গম পালে কোন মহাদেশত অৱস্থিত সেইটো যদিহে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'তে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি উপকৃত হৈছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব যাতে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে নিজৰ মোবাইলত গতিকে ধন্যবাদ